ইয়াত চবফালে পুৰা একদম পুৰা বগেন ভিলিয়া ফুলি আছে জোৰ লগাকে ঘৰৰ পৰা দূৰত এনেকুৱা এখন ঘৰ পানীত তাতে হেল্ল' গাইজ ৱেলকাম বেক টু আনাদাৰ ট্ৰেভেল ভিডিঅ' আমি এতিয়া জালুকবাৰী আহি পালোঁ আমি মানে এইফালে আছে জনাৰ্দন আৰু এইফালে আছে পলাশ আৰু এজন আছে এতিয়া আমি ষ্টেচনলৈকে যাম চলো 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 এয়া গৰমে গুৱাহাটীত গৰমৰ কথা যিহেতু চবেই এগিলাচ এতিয়া খাই লওঁ সি লগৰ এজনক ফোন কৰি আছে সি এতিয়াও আহি পোৱা নাই আমি তিনিটা আহি ৰখি আছোঁ সেইফালে আমাৰ 4th পাৰ্চন আহি পালে ত' এক্সাইটেড ফৰ কলকাতা দ্য হিৰো দ্য লিজেণ্ড ত' বলক কলকাতা যাওঁ এনে চাওঁ আপোনালোকক দেখাম বলক হয় যাবৰ কাৰণে এক্সাইটেড নে পুৰা এইবাৰ আমাৰ পলাশৰ ট্ৰেইনত ফাৰ্ষ্ট টাইম আজি বহুদিনৰ মূৰত এনেকৈ স্কুলত লৈ গৈ ট্ৰিপ প্লেন কৰিছোঁ মজা লাগিব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়া আমাৰ ট্ৰেইন ৰখি আছে লেটছ ষ্টাৰ্ট দ্য জাৰ্ণি ক'ত আছোঁ ভাইটি বুজি পোৱা নাই কি বুজি পোৱা নাই আমাৰ মানে ট্ৰেইনত টিকেটকেইটা এটা বস্তু প্ৰব্লেম দেখাই আছে মানে চাব ইয়াতে হা এই দুজন জনাৰ্দন দাস আৰু পলাশ তালুকদাৰ ছিট নম্বৰ একে দেখাই আছে 31 আৰু আমাৰ দুটাৰ ঋতুপৰ্ণ আৰু বিভূতি ছিট নম্বৰ একে দেখাই আছে 39 এতিয়া বস্তুটো কি অলপ সুধিব লাগিব আমাৰ মানে কি হৈছে আমি মানুহ আছিলোঁ টোটেল 4জন কিন্তু আমাৰ ছিট কনফাৰ্ম হৈছে 2টা তো গতিকে আমি দুজনে এই ছিটটোত এডজাষ্ট কৰিব লাগিব আৰু দুজনে এই ছিটটোত এডজাষ্ট কৰিব লাগিব সেইফালে আমাৰ ট্ৰেইন জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল পলাশ কেনে বঢ়িয়া ফাৰ্ষ্ট ট্ৰেইন এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে ঠিকে আছে ভাল বেয়া বঢ়িয়া ই অলপ বাৰু কেমেৰা লাইচ কৰে বাৰু কথা নাই অলপ অভ্যাস হৈ যাব শ্বুটিং চল থাকিব আৰু বাৰু টাইমৰ মূৰত আমি এতিয়া লৈছোঁ চবেই চিঙৰা চবৰে এটা কেইটকা লৈছে 20 টকা লৈছে চাগে 15 মানে কি হয় আপোনাৰ এ চি ৰুমতো খানা প্ৰভাইড কৰি দিয়ে ইয়াতে মানে টিকেটত খানা একো নাথাকে এক্সট্ৰাকৈ ল'ব লাগে আৰু টিকেটৰ খানাৰ দামো বেছি আৰু কোৱালিটি হয় ঠিক হয় যিহেতু এতিয়া এই খাওঁ বাকী কিমান অৰ্ডাৰ দি খাব লাগিব চিঙৰাটো খাই মানে সঁচাকৈ একদম কেম্বা লাগিছে মানে 2 কামোৰ খাই মানে পেলাই দিব লগা হৈছে বহুত বেয়া একদম বেয়া তথাপি 2 কামোৰ খাইছে কিন্তু তথাপি 2 কামোৰ মানে খাই চাব লাগিব তেতিয়াই গম পাম কেনে প্ৰথম কামোৰ খালেও ইমান ঠিক লগা নাই হ'লেও অলপ ভাল লাগিব চাগে ছেকেণ্ড কামোৰ খালেও ছেকেণ্ড কামোৰ কনফাৰ্ম হৈ গৈছে যে নাই খাই লাভ নাই মিছামিছি পিছত আৰু পেট বেয়া কৰিব পাৰে আৰু তাতে ট্ৰেইনত লেট্ৰিন বাথৰুমৰ ফেচিলিটি ইমান ভাল নহয় গুড মৰ্ণিং আমি অলপ পিছত হাওৰা ষ্টেচন পাই যাম যে পলাশ ৰাতি টোপনি আছেনে অহা নাই বঢ়িয়া অলপ গাটো বিষাই আছে ইয়াৰ মানে ফাৰ্ষ্ট ট্ৰেইন এক্সপিৰিয়েঞ্চ ন সেইকাৰণে ইয়াক সুধি আছোঁ শ্বুটিং আৰম্ভ বাৰু ফাইনেলি আহি পালোঁ হাওৰা জাংচন প্লেটফৰ্মৰ সংখ্যা হিচাপত এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন ইয়াত মানে আপোনাৰ 23খন প্লেটফৰ্ম আছে আৰু ইণ্ডিয়াৰ আটাইতকৈ বিজিয়েষ্ট ৰেল ষ্টেচন বুলি ক'লেও ভুল নহয় এতিয়া বোলো আগে আমি আমাৰ হোমষ্টেটোলৈকে যাম তাতে যাই ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ আৰু তাৰপিছত আমি আৰু কলকাতাখন চাবৰ কাৰণে ওলাই যাম আৰু এইবোৰ হৈছে কলকাতাৰ ফেমাছ ইয়েলো টেক্সি অসমীয়া বুজি নাপালে কি হ'লে নে নাখামৰে লগত খোৱা বস্তু নাই বাৰু আগত দিবৰ কাৰণে একদম কেনেকৈ চাওকচোন পূৰা জুপিয়াই আছে পূৰা এই খোৱা বস্তু নহয় এইটো ই পূৰা একদম শুই দিছে দেখোন পূৰা বাৰু ইয়াৰ লগত খেলি থাকি লাভ নাই এইফালে ভোকো লাগিছে আৰু আমনি লাগিছে পেটত আমাৰ নিগনি খেলি আছে অলৰেডি কিবা লাগিছে ৰুমত যায় অলপমান গা পা ধুলে গাটো অলপ ভাল লাগিব আৰু আমি আহিছিলোঁ শৰাইঘাট এক্সপ্ৰেছত এজনৰ পৰিছে 500 টকা আৰু ট্ৰেইনৰ খানা খোৱাতকৈ আপোনালোকে জমেট'ৰ পৰা অন দ্য ট্ৰেইন বুলি এটা অপশ্যন আছে তাতে যাই অৰ্ডাৰ কৰিব পাৰে নিউ জলপাইগুৰিত আপোনালোকে কলকাতাৰ ফেমাছ এখন মানে বিৰিয়ানী আউটলেট দাদাবুটি বিৰিয়ানীৰ পৰা অৰ্ডাৰ কৰিব পাৰে মাত্ৰ 150 টকা পৰিব মাত্ৰ 650 টকাত গুৱাহাটীৰ পৰা কলকাতা হাওৰা ষ্টেচন আহিব আমি এতিয়া যাই আছোঁ কলিকতাৰ ফেমাছ হাওৰা ব্ৰিজৰ ওপৰেৰে এই ব্ৰিজখনৰ স্পেচিয়েলিটি এইয়ে যে এই ব্ৰিজখনত কোনো ধৰণৰ খুঁটা নাই মানে এইখনক কেণ্টিলিভাৰ ব্ৰিজ বুলি কয় মানে ব্ৰিজখন তলত খুঁটা নাই ওপৰৰ পৰা ষ্টীলৰ চাপৰ্টেৰে ধৰি ৰাখিছে
এতিয়া আমি আমাৰ হোমষ্টেটোত আহি পালোঁ, গতিকে বলক আপোনালোকক দেখুৱাওক আমাৰ হোমষ্টেটোত কেনেকুৱা। এই দুদিনৰ বাবে লৈছোঁ আমি, আৰু এই হোমষ্টেটোত কি কি ফেচিলিটি আছে আমাৰ এই গ্ৰুপটোৰ বাবে। এই হোমষ্টেটো এটা 3 BHK প্ৰপাৰ্টি হয়। ইয়াত মানে 3টা বেডৰুম আছে। এইটো হৈছে ইয়াৰে প্ৰথমটো বেডৰুম, এইটো হৈছে ইয়াৰে ছেকেণ্ড বেডৰুম, আৰু এইটো হৈছে থাৰ্ড বেডৰুম। গোটেইকেইটা বেডৰুমটো ধুনীয়া পুৰা লো লাইট আছে, ধুনীয়া কোজি ভাইব দি আছে। ইয়াতে এনেকুৱা ডাঙৰ হল এটাও আছে, য'ত ধুনীয়াকৈ একদম লগৰ বন্ধু হওক ফেমিলি হওক বহিবৰ কাৰণে ধুনীয়া ঠাই আছে। ইয়াত চবে আহি পেলাই একদম পুৰা টিভি শ্বত লাগি গৈছে। আমাৰ মুম্বাইৰ ব্লগ চলি আছে, আৰু এইখিনি হৈছে ইয়াৰে কিটচেন এৰিয়া। কিটচেনটো মানে পুৰা একদম ফুল্লি ইকুইপড, মানে নোহোৱা বস্তু নাই। পানী গৰম কৰা চচ, টোষ্টাৰ, অভেন, মিক্সাৰ গ্ৰাইণ্ডাৰ, আৰু এটা বহুত ডাঙৰ ফ্ৰিজ। নাই ডাঙৰ ফ্ৰিজ দেখি লাগিছে নেকি কিবা? আনাই নাই আহিলে ভয় লাগিলে চাই আজিকালি যিমান যি হৈছে মানে ফ্ৰিজ, ড্ৰাম এইবিলাক দেখিলে ভয় লাগে মানে। আৰু পাকঘৰত তাত প্ৰয়োজন হোৱা গোটেইখিনি বাচন বৰ্তন আছে। এইফালে এইবিলাক টাৱা চাৱা আছে, এইফালে এইবিলাক কুকাৰ, কেৰাহী, চৰিয়া আছে, এইবিলাক কেৰাহী চেৰাহী, মুঠতে যি লাগে এটা পাকঘৰত গোটেইখিনি যোগাৰ আছে। বাথৰুমৰো ফেচিলিটি ভালে বাৰু। এই বেডৰুমটোৰ ওচৰতে এটা বাথৰুম আছে, এইটো, আৰু এটা বাথৰুম আছে এই হল ৰুমটোৰ ওচৰতে, মানে এইটো। ইয়াতো গোটেইখিনি ৱেষ্টাৰ্ণ টয়লেট যা যোগাৰ গোটেইখিনি আছে, আৰু আনকি হেয়াৰ ড্ৰায়াৰ পৰ্যন্ত আছে। লগতে মানুহ হিচাপত কলগেট আৰু ব্ৰাছো দিয়া আছে। বাথৰুমতো চেম্পু, বডি ৱাছ, জেল, মুঠতে সকলো যোগাৰ আছে। ইয়াত টিভিটো আছেই বাৰু, লগতে হোম থিয়েটাৰো আছে। গতিকে আমাৰ মেকানিক ছাৰে কিবা মিলাই আছে। ইয়াত ৱাশ্বিং মেচিনো আছে। গতিকে ঘৰৰ পৰা দূৰত এনেকুৱা এখন ঘৰ বিচাৰি পোৱাটো এখন নতুন চহৰত অকণমান মানে দিগদাৰ কাম। কিছুমান ভাল থাকে, কিছুমান বেয়া থাকে। গতিকে আপোনালোকে এই ছেম হোমষ্টেটোৱে বুক কৰিব পাৰিব 4,500 টকাত। এই হোমষ্টেটোত আৰামছে 6-7জন মানুহ ধৰি যাবই চাগে ন। 24/7 কেয়াৰটেকাৰ আছে। যি প্ৰয়োজন হওক আৰু ক'লে হ'ল আনি দিব। আৰু যদি আপোনাক প্ৰয়োজন হয় ষ্টেচনৰ পৰা পিক আপ আৰু ড্ৰপ কৰিবৰ কাৰণে, এওঁলোকৰ টিমৰ ফালৰ পৰাই এখন গাড়ী যোগাৰ কৰি দিব। মুঠতে এটা ধুনীয়া হোমষ্টে। আৰু যদি আপুনি কলকাতা আহোঁতে এনেকুৱা এটা হোমষ্টেত থাকিব বিচাৰে, আপুনি এই নাম্বাৰতে কণ্টেক্ট কৰিব পাৰে, বা আপুনি yopolo-services-apartments.com এই ৱেবছাইটটো ভিজিট কৰি বুক কৰিব পাৰে। বাৰু এতিয়া আমি আৰু চবেই গা পা ধুই ফ্ৰেছ হৈ লওঁ। তাৰপিছত আমি ওলাই যাম কলকাতা চহৰখন কেনেকুৱা সেয়া চাম। গা পা ধুই বাৰু ফ্ৰেছ হৈ ল'লোঁ চবে। এইফালে কেয়াৰটেকাৰজনক ব্ৰেকফাষ্ট আনি দিব কৈছিলোঁ, তো তেখেতে ইমানখিনি যোগাৰ আনি দি গৈছে। তেখেতে আনিছে পুৰি, জিলাপি, চাটনি, আৰু এইফালে ঘুগুনি। এতিয়া এইখিনি খাই লওঁ, তাৰপিছত আমি ওলাই যাম। আৰু আমাৰ খোৱা লোৱা হৈ গ'ল। ইয়াত চবফালে পুৰা একদম পুৰা বগেনভিলিয়া ফুলি আছে, আৰু আজিকালি বগেনভিলিয়া ফুলবিলাক দেখিলে একদম পুৰা সেই গানটোলৈকে মনত পৰে। নুফুলে বগেনভিলিয়া। আমি এতিয়া আছোঁ কলকাতাৰ ইকো পাৰ্কত। ইয়াতে টিকেট 30 টকাকৈ এজনৰ, আৰু যিহেতুকে আমি 4জন আছোঁ 120 টকা লৈছে। প্ৰথম আমি সোমালোঁ বাটাৰফ্লাই গাৰ্ডেনত। ইয়াত নানা ধৰণৰ ফুল আছে, ভিতৰখনত ধুনীয়াকৈ ডিজাইন কৰা আছে, আৰু এই ডমটোৰ ভিতৰত নানা ধৰণৰ পখিলাও আছে। এৰিয়াটো বোলে বহুত বেছি ডাঙৰ, খোজকাঢ়ি আমনি লাগিছে। একফালে চাইকেলো আছে, যদি দাম মিলে এখন চাইকেল লৈ লওঁ। ইয়াত বাৰু চাইকেলকেইখন অলপ বেলেগ ষ্টাইল মানে কেনেকুৱা, 2টা ছিট আছে, আৰু 2টা ছিটতে 2যোৰ পেডেলো আছে। তো কি কওঁ, ল'বি নেকি? আধা ঘণ্টাত 150 টকাকৈ আমি দুখন লৈ ল'লোঁ। পেডেল বাৰু ইয়াতো আছে, পেডেল আগতো আছে। ব'লা চলাই চাওঁ কেনে লাগে। বেলেঞ্চ কৰাটো অকণমান টান আছে। যাই আছে বাৰু ঠিকে থাকে। এইবাৰ মই আগত বহি লৈছোঁ। দে পেডেল মাৰ, দে জোৰ লগাকে। আচ্ছা, ইমান টান নহয় বাৰু, বেলেঞ্চ হৈ যায় ইজিলি, ইমান কথা নাই। কষ্টটো কম অলপমান, কাৰণ 2জনে পেডেল মাৰিব পাৰি ন, সেইকাৰণে কষ্টটো অলপ কম। মানে আমি নৰ্মেল ডাব্লিউ উঠালে যিমান কষ্ট হয়, সিমান কষ্ট নাই ইয়াতে। গাৰ্ডেনখন ধুনীয়াকৈ ডিজাইন কৰা হৈছে, চবফালে ধুনীয়াকৈ গছ গছনিবোৰ ডিজাইনত কাটি ধুনীয়াকৈ ডিচিপ্লিনত কাটি কিনে ডিজাইন কৰা হৈছে। আৰু সেইফালে এটা বিল নে পুখুৰী কিবা এটা আছে আৰু মুঠতে। আৰু এৰিয়াটো মানে বহুতেই বেছি ডাঙৰ, মানে একচুৱেলি বহুত বেছি ডাঙৰ। কি কোৱা? বহুতেই ডাঙৰ। ইয়াত বহুত বস্তু আছে, আপোনাৰ 7 ৱাণ্ডাৰ্ছ আছে, চ'লাৰ ডুম আছে, টয় ট্ৰেইন আছে। নাই আমি ড্ৰাইভাৰ হেভি আছোঁ, চিন্তা নাই। চাইকেল এখন হাতত চলাব পাৰি, আৰু কোনোবা আগত আহি গ'লে বেলেগ কথা বাৰু, নিজে এৰি দিলে নাই, এইখন বেলেঞ্চ নাথাকে। এৰি দিলে মানে এনেইতো বাৰু এৰি চলাব পাৰোঁ, এইখনো এৰি দিলে নাই, এইখনত বেলেঞ্চ নাথাকে। মানে 2জন আছোঁ ন, তো এৰি দিলে মানে বেলেঞ্চ নাথাকে। তাতে আৰু লেডিজ চাইকেলত অলপ এৰি দি চলাব দিগদাৰ। আমাৰ বয়জবিলাকত ভাল বেলেঞ্চটো থাকে তেতিয়া। কি যি হওক, পৰিৱেশ ধুনীয়া, বেছি ৰ'দ নাই, চাইকেলখন চলাই আৰাম লাগিছে। কিন্তু কি কওঁ, মজা লাগিছে। চাইকেল চলোৱা যেন লগাই নাই, মাৰাই নাই। হাৰ এক দোস্ত কামিনা হতা হে। কিন্তু যি হওক, মানে 2জনে পেডেল মাৰি আছোঁ ন,
সেইকাৰণে মানে এজনৰ বেছি কষ্ট হোৱা নাই, তো মানে ধুনীয়া এটা স্মুথ জাৰ্ণি হৈ আছে। এই পাৰ্কখন কিন্তু বহুত ধুনীয়াকৈ ডিজাইন কৰিছে, বহুত ডাঙৰ ঠাই, আৰু গধূলি চাগে আৰু বেছি ভাল লাগিব, তেতিয়া এই লাইট চাইটবিলাক জ্বলাব, ষ্ট্ৰীট লেম্পবিলাক জ্বলাব, বা আপোনাৰ এই পানীত তাতে মানে কি হৈছে, মোৰ চাইকেল খনত অভ্যাস আছিল ন, কিবা কথা পাতি থাকিলে হঠাৎ মানে হাতখন এৰি দিয়া, তাৰমানে ইয়াতে সেই বস্তুটো হ'ল। চাইকেল চলাই চলাই পুৰা একদম গৰম লাগি গ'ল, ঘামি জামি অৱস্থা নাই। মইতো একেলি চলাইছোঁ, তাক উঠি লৈ আহিছোঁ গোটেই। মানে পাৰ্কখন সঁচাকৈ বহুত বেছি ডাঙৰ, মানে তাকে চাই কৰোঁতে কৰোঁতে আপোনাক দিনটো আৰামছে লাগি যাব। আৰু লগতে ঠাই বুলি নহয়, ক'ৰবাত আপোনাৰ ৰেষ্টুৰেণ্টো আছে, আৰু ক'ৰবাত মিউজিয়ামো আছে, সেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আছে পাৰ্কখনৰ ভিতৰতে। আৰু যেনেকৈ এই পাৰ্কটোতে যদি দেখিছে, মানে ভিতৰত এটা খাল টাইপ আছে, আৰু তাৰে এখন ধুনীয়াকৈ ফুল চুল পুতি দিছে। চ' গোটেই পাৰ্কখন বহুত ধুনীয়াকৈ প্লেন কৰি ডিজাইন কৰা হৈছে। চ' 30 টকা এণ্ট্ৰি ফিজ, মোৰ মতে মানে বহুত কম প্ৰাইচ আছে আৰু, তো বহুত বেষ্ট। চ' যেতিয়া কলকাতা আহে ইয়াতে আহিব, কেৱল ইয়াত অলপ বেছি টাইম লৈ আহিব, ধৰক দিনটো লৈ আহিব পাৰে মোটামুটি। সেইফালে সেয়া আৰ্টিফিচিয়েল নিজৰা এটা বনাইছে, মাজৰ সেই দলংখনেৰে যাই ভাল লাগিল হয়, কিন্তু মানে ইয়াত কি তালা মাৰা আছে, চ' ভিতৰৰ ফালে যোৱাৰ ব্যৱস্থা নাই এতিয়া। ইয়াত এইফালে কপৌ ফুলি আছে, যাক লাগে আহি ইয়াৰ পৰা লৈ যাব। এতিয়া আমি এই বিলটোতে ব'টিং কৰিম, সেই ব'টবিলাক আছে, এই ব'টত উঠিম। ব'টিঙৰ পইচা বহুত বেছি নহয়, 4জনৰ মাজত 200 টকা, ঠিকে আছে। আমাৰ সেইফালেও সিমান মানে লয়, আধা ঘণ্টা নেকি, মুঠতে ব'টিং আধা ঘণ্টাৰ বাবে 4জনৰ মাজত 200 টকা। এতিয়া বাৰু তোমালোকে আগে বহি লোৱা, আমি এতিয়া এইখন ব'টত যাম, 4জন বহিব পাৰি, আৰু পেডেলটো নিজে মাৰিব লাগিব। ইয়াত পিছে আইফিল টাৱাৰ এটাও আছে, এইটো আইফিল টাৱাৰ। আৰু বহুত হ'ল ব'টিং শ্বুটিং, এতিয়া বেয়া ভাগৰ লাগিছে আৰু ভোকো লাগিছে। আমি প্ৰায় 4 ঘণ্টামান ঘূৰিলোঁ, কিন্তু গোটেই পাৰ্কখনত আমি এতিয়ালৈকে ভালকৈ আধাও কৰা নাই, গতিকে এতিয়া ঘূৰি নাথাকোঁ আৰু বাহিৰত যাওঁ, বাহিৰত যাই কিবা কিবি খাই লওঁ। আমি এতিয়া কলিকতাৰ এখন ফেমাছ হোটেল হজৰ ৰিমান্নাত আহিছোঁ, আৰু এই হোটেলখন কলকাতাত বহুত বেছি ফেমাছ, গতিকে আজি ইয়াৰে খানা কেনেকুৱা সেয়া ট্ৰাই কৰি চাওঁ। চ' আমাৰ খানা আহি গ'ল, এতিয়া আমি খানা খাওঁ, তাৰপিছত কৈ আছোঁ কেনেকুৱা লাগিছে খানা। খোৱা বাৰু কৰিলোঁ, এতিয়া খানাৰ চিজনত ঠিকে আছিলে, কিন্তু খানাৰ দাম মানে ভালেখিনি বেছি, মানে বহুত বেছি বুলি ক'ব পাৰি। গতিকে যদি আপুনি তাৰ বাজেটত কলকাতা ঘূৰিম বুলি ভাবিছে, তেতিয়াহ'লে ইয়াত নাখাব, বেলেগ ক'ত খাব। আৰু যদি আপুনি অলপ খৰচ কৰিম বুলি ভাবিছে, মানে আমাৰ 4জনৰে আপোনাৰ 3000 টকা বিল উঠিছে, আৰু খানাও ধৰক বহুত বেছি লোৱা নাই। আমি চিকেন ল'লোঁ, মাটন ল'লোঁ, আৰু ডাব চিঙি লৈছিলোঁ, তো সেইখিনি আইটেমেই আছিলে, আৰু মাছ লৈছিলোঁ। কিন্তু সেই হিচাপে ধৰক কোৱাণ্টিটি বহুত কম, মানে কোৱালিটি ধৰক ঠিকে আছে, কিন্তু দাম হিচাপে কোৱাণ্টিটি কম। এতিয়া আমি ৰুমত আহিলোঁ, আজিৰ বাবে ঘূৰা ফুৰা হৈ গ'ল। ৰাতি যদি ভোক লাগে কিবা এটা বনাই খাম। কি মই কৈ আছিলোঁ যে এতিয়া আমি ৰুমতে আহিলোঁ, আজিৰ বাবে ঘূৰা ফুৰা হৈ গ'ল। ৰাতি যদি ভোক লাগে কিবা এটা বনাই খাই ল'ম আৰু, গতিকে আজিৰ বাবে এৰিছোঁ, পুনৰ লগ পাই আছোঁ কালি।